আমাৰ সমস্যা হৈছে এতিয়া লেট্ৰিন বাথৰুম যাব পৰা নাই, পোৱালি স্কুল নিব পৰা নাই, আমি বহুত অসুবিধা হৈছে। ড্ৰেইনটো আমাৰ বন্ধ কৰি দিছে কাৰণে পানীটো যোৱা সুবিধা কৰি দিব লাগে, আমি এইটোৱে মানে বিচাৰোঁ আৰু ৰাইজৰ ওচৰত। আহিছে, আহি চাই যায়, কিন্তু কোনো সুবিধা দিয়া নাই আমাক। হয়, আমি চৰকাৰক এটাই আহ্বান জনাইছোঁ যে আমাক গোটেই ড্ৰেইনটো ঠিক কৰি দিয়ক, পানী যাতে নোসোমোৱা কৰি দিয়ক, সেইটোৱে বিচাৰিছোঁ। আমাৰতো 1.5 মাহ হৈ গ'ল, পানী আমি লেট্ৰিন বাথৰুম যাব আপোনালোকে চাব পাৰে লাগে। হয়, আপোনালোকৰ ৱাৰ্ডত কৃত্ৰিম বানৰ সমস্যা দেখা যায়। হয়, কৃত্ৰিম বানৰ সমস্যা বুলিতে এইখিনি বৰষুণৰ পানী আমি আগতে ইমান চাফাৰ কৰা নাছিলোঁ। এতিয়া আমি এই ড্ৰেইনটো আমি দিয়াৰ পিছৰ পৰা আজি ইমান বছৰে আমি টাউন কমিটিক জনাই আছোঁ, তেওঁলোকে আহে চাই, একো ভ্ৰূক্ষেপ নকৰে। এতিয়া তেওঁলোকে কৰিমকৈ এনেকৈ কৰি পেলাই আমি খৰাং কালতো আমি ইমানখিনি আমি মানে তেওঁলোকক কাকতি মিনতি কৰিলোঁ। আজি যে এই পৰিস্থিতিটো হ'ল, আজি এই পৰিস্থিতিটো এতিয়া মই কাক দুখিম, আমি কাক দায় দুখ ধৰিম? এতিয়া ধৰিবলগীয়াতো এতিয়া কাকোকে নাই। এতিয়া তেওঁলোকে মাটিটো কিনিলে, মাটিটো কিনাৰ পিছত তেওঁলোকে ৱাল উঠাই দিলে। এতিয়া ৱাল উঠোৱাত এতিয়া পাৰ্মিশ্যন ল'লে নে নল'লে সেইখিনিও আমি ভালকৈ নাজানো। যদি তেওঁলোকে লোৱা নাই, তেতিয়াহ'লে পৌৰসভাৰ পৰা কিবা এটা বিহিত ব্যৱস্থা কৰক। এই ৱালটো তেওঁলোকে কি কৰিব পাৰে বা পানীখিনি কেনেকৈ উলিয়াব পাৰে। এতিয়া পানী নিষ্কাশনৰ কাৰণে আমি যিমানখিনি আমি ড্ৰেইনৰ কথা আমি যোৱা আজি 2 মাহ 3 মাহ আগতো আমি এইখিনি কথা আমি ক'লোঁ, টাউন কমিটিত গৈ পেলাই আমি কথাখিনি ক'লোঁ। তেতিয়া কোৱাৰ পিছত তেওঁলোকে বোলে ঠিক আছে, আমি চাব লাগিব। এনেকৈ কৰোঁতে আজি চাওক বাৰিষা আহিয়ে গ'ল, এতিয়া বৰষুণ পৰাই নাই, পৰিবলৈ বাকীহে আছে। এতিয়া এইখিনি বৰষুণেতো যদি গোটেই মানুহবিলাকৰ যদি বিলৈ হয়, এতিয়া তেওঁ কিছুমানৰ বাথৰুমত পানী সোমাই গ'ল, লেট্ৰিন বাথৰুম কৰিবলৈ মানুহৰ সুবিধা নাই, কোনে কিমান দিনে কাক মানুহক হেৰি কৰিব। ইফালে পাকঘৰত পানী সোমাই গৈছে, গোটেই ল'ৰা ছোৱালী পৰীক্ষা চলি আছে। এই পৰীক্ষা সময়খিনিত এতিয়া পোৱালীবিলাকে পঢ়িবনে, নে পানী চাফাৰ কৰিবনে, নে অইন কিবা কৰিব? তেওঁলোকৰোতো সুবিধা এতিয়া লাগিব। এতিয়া কোনে কাৰ ঘৰত কিমানখিনি সুবিধা দিব? এতিয়া আমি এতিয়া পানীৰ মাজতে আমি আছোঁ। ক'ব গ'লে একাষাৰে ক'ব গ'লে আমি এতিয়া পানীৰ মাজত আছোঁ। এতিয়া চৰকাৰে হওক বা পৌৰসভাই হওক, আমাক কেনেকৈ এই জঞ্জালত যিটো আমি পৰিছোঁ, পানীৰ জঞ্জালত যিটো পৰিছোঁ, আমাক এতিয়া তেওঁলোকে কেনেকৈ আমাকে মুকলি কৰি দিব, এতিয়া তেওঁলোকে চিন্তা কৰে যেন। এয়াই মানে চৰকাৰে কেনেকৈ বিহিত ব্যৱস্থা লয় আমাৰ কাৰণে। আমি এতিয়া চৰকাৰৰ ওপৰত আশা ৰাখিছোঁ যে আমাৰ কাৰণে তেওঁলোকে কিবা এটা চিন্তা কৰক। যদি আজিও হোৱা নাই, ৰ'দটো দিব, তেওঁলোকে যিমান অতি সত্বৰে আমাক এইখিনি কাম যাতে আমাক এই পানীৰ সমস্যাটো আমাক যেন তেওঁলোকে মুকলি কৰি দিয়ে, যিমান সোনকালে পাৰে তেওঁলোকে ব্যৱস্থা কৰিবলৈ চিন্তা কৰক। আমি চৰকাৰৰ ওচৰত আমি আমাৰ গুহাৰি যে তেওঁলোকে যেন আমাক এই সমস্যাৰ পৰা মুকলি কৰি দিয়ে। কাৰণ আমি ইমান সমস্যা সমাধান, তেওঁলোকে আমাক এইখিনি সমস্যা সমাধান কৰিব নোৱাৰে, তেতিয়াহ'লে আমি গোটেই ৰাইজ মিলি পেলাই আমাৰ নিজৰ যিমানখিনি মই আপোনাৰ একঠা মাটিৰ পৰা মই 3 ফুট মই জেগা এৰি দিছোঁ। মোৰ ম্যাদী পাত্তা মাটি মই এৰিছোঁ বিনা চৰ্তত। বিনা চৰ্তত মই এৰি দিছোঁ। যদি তেওঁলোকে আমাৰ কাৰণে বিহিত ব্যৱস্থা নলয়, ঠিক আছে, আমি যাৰ নিজৰ এৰিয়াত আমাৰ যিমানখিনি মাটি আছে, আমি তাতে আমি 10 গাড়ী 12 গাড়ী আমি মাটি পেলাই দিম। আমাৰ সেইটোৱে সমস্যা সমাধান। যদি চৰকাৰে আমাক চিন্তা নকৰে আমাৰ কাৰণে, আমিও তেতিয়া কাৰো কাৰণে চিন্তা কৰিবলগীয়া আমাৰ একো নাই। আমি জেগাই যাৰ মাটিত আমি মাটি দিছোঁ, চবে আমি মাটি ব্লক কৰি থৈ দিম, সিমানেই কথা। চৰকাৰৰ ওচৰত মোৰ এইটোৱে গুহাৰি যে তেওঁলোকে আমাক যিমান সোনকালে পাৰে আমাক এই অৱস্থাৰ পৰা আমাক মুকলি কৰি দিয়ে, আমাৰ সিমানেই গুহাৰি। আমি অন্য একো বিচৰা নাই, নে আমি ৰিলিফ বিচাৰিছোঁ নে আমি কিবা। আমাৰ এই মাষ্টাৰ ড্ৰেইনটো পানী কেনেকৈ যাব, কোনফালেদি যাব, সেইটো চিন্তা তেওঁলোকে কৰি পেলাই আমাক এই সমস্যাৰ পৰা মুকলি কৰি দিয়ে। এয়ে মোৰ সৰল গুহাৰি চৰকাৰৰ ওচৰত। দেখা গৈছে কৃত্ৰিম বান। হয়, আজি এই সমস্যাটো ইমান দিনে নাছিলে। আজি 40 বছৰে মানুহখিনি ইয়াত বসবাস কৰি আছে, কিন্তু কোনো ধৰণৰ সমস্যা নাই। কিন্তু যোৱা অলপ দিন ধৰি ওচৰতে এডোখৰ পৰিত্যক্ত মাটি আছিলে কোনোবা এজন ব্যক্তিৰ, তেখেতে মাটিখিনি বেচাৰ পিছত এই সমস্যাটো উদ্ভৱ হৈছে। তেখেতে মাটিখিনি বেচোঁতে তেওঁক বাৰে কোৱা হৈছিল যে আপুনি ড্ৰেইনৰ ব্যৱস্থাটো কৰি পেলাই মাটিখিনি বেচক, কিন্তু তেওঁ কোনো পৰিকল্পনা নকৰাকৈ তেওঁ নিজৰ ব্যক্তিগত স্বাৰ্থৰ সিদ্ধি কৰিবৰ কাৰণে তেওঁ ড্ৰেইনটো ইভেন যিটো পুৰণা ড্ৰেইন আছিলে সেইটো বন্ধ কৰি মাটি বন্ধ কৰি পেলাই এই সমস্যাটো সৃষ্টি কৰিছে। এতিয়া সমস্যাৰ সৃষ্টি হোৱাৰ লগে লগে গোটেই 5 নম্বৰ ৱাৰ্ডৰ মানুহখিনিৰ ঘৰে পানী সোমাইছে, লেট্ৰিনত, পাকঘৰত। এই সময়ত ল'ৰা ছোৱালীৰ পৰীক্ষা তেওঁলোকে কিছুমানে নোখোৱাকৈ গৈছে। এই সমস্যা সোমাৰ কাৰণে এতিয়া গোটেই শান্তিপুৰ 5 নম্বৰ ৱাৰ্ডটোত
পানীৰে পৰিপূৰ্ণ হৈ আছে। এই ক্ষেত্ৰত কিবা চেয়াৰমেনক জনোৱা হৈছে নেকি? ইতিমধ্যে আমি টাউন কমিটিৰ চেয়াৰমেনক মই মোৰ ব্যক্তিগত হোৱাটছআপত হোৱাটছআপ কৰিছিলোঁ, তেওঁক কৈছিলোঁ ছাৰ এনেকুৱা কণ্ডিশ্যন, মোৰ শিক্ষাগুৰু হয়, তেখেতক মই কৈছিলোঁ ছাৰ 5 নম্বৰ ৱাৰ্ডত এনেকৈ পানী সোমাইছে, আপুনি কি ব্যৱস্থা কৰিব পাৰে নেকি বুলি মই তেওঁক হোৱাটছআপত লিখিছিলোঁ, কিন্তু কোনো ধৰণৰ সদুত্তৰ নাহিল। লগতে যিজন ৱাৰ্ড মেম্বাৰ তেখেতক মই ব্যক্তিগত মাতি আনি পেলাই মানুহবিলাকৰ ঘৰে ঘৰে দেখুৱাইছিলোঁ। দেখুৱাৰ পিছত তেওঁক কৈছিলোঁ যে আপুনি কিবা এটা কৰক। তেওঁ এটা পিছত এটা মিটিং কৰিছোঁ বুলি কৈছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সমাধান সূত্ৰ অহা নাই। আজি 2-3 দিন ধৰি মানুহখিনিয়ে খাবও পৰা নাই, শুবও পৰা নাই। একটা দুৰ্গন্ধময় টাউনৰ পানী আপোনালোকে জানেই কেনেকুৱা লেতেৰা পানী হয়। এই দুৰ্গন্ধময় পানীৰ ভিতৰত মানুহখিনি আজি 2-3 দিন ককবক কৰি বাচি থাকিবলগীয়া হৈছে। আমি দাবী জনাওঁ যে অতি শীঘ্ৰে যিটো নলা আছিলে এই নলাটো পুনৰ বনাই পেলাই ৰাস্তাটোত পানীখিনি ওলোৱাৰ ব্যৱস্থাটো অতি শীঘ্ৰে কৰি দিব লাগে। অন্যথা কিন্তু আমাৰ এই গোটেই গাঁৱৰ মানুহখিনি গৈ পেলাই আমাৰ প্ৰশাসনকে হওক অথবা টাউন কমিটিৰ চেয়াৰমেনকে হওক অথবা আমাৰ যিজন স্থানীয় বিধায়ক আছে তেখেতক আমি কিন্তু জনাবলৈ মানে বাধ্য হৈ থাকিম। মানে এটা মানে সোসাইটিত এনেটা ড্রেনেজৰ ব্যৱস্থা থাকিবই লাগে, ৰাস্তা যেনেকা থাকিব লাগে ড্ৰেইনটোতো থাকিবই লাগে। ইয়াত কি হৈছে, ৰাস্তাটো হৈছে ড্ৰেইনৰ ৰাস্তাটো নাইকিয়া হৈছে, এনে ড্ৰেইনেজটো এটা থাকিবই লাগে। এইটোতো আমি পুৰাণা কালৰ পৰাই দেখি আহিছোঁ। ড্ৰেইনত এইটো ৰাস্তা হৈছে, ড্ৰেইন হোৱা নাই, সব ৰাস্তাত পানী উঠি গৈছে। এইটো কাৰণে হা জনোৱা হৈছে আৰু সিহঁতৰ লেট্ৰিন বাথৰুমত পানী উঠি গৈছে। কিমান দিনৰ পৰা 15 দিনৰ পৰা লেট্ৰিন বাথৰুম বেলেগৰ ঘৰত গৈছে। এই যে সিহঁতৰ কৈ গ'ল আসো না, এই যে এই সিহঁতৰ সবৰ যে লেট্ৰিন বাথৰুমত পানী উঠি গৈছে, একেবাৰে নাই। লেট্ৰিন বাথৰুম নহওঁকাতে নহ'ব, মানে কি ড্ৰেইনেজ চিষ্টেম নাইটো কাৰণেহে পানীটো মানুহৰ ঘৰত সোমাইছে। এইটো আমাৰ ড্ৰেইনেজ হেৰিটো কৰি দিয়ক, ড্ৰেইনেজৰ ব্যৱস্থাখিনি কৰি দিয়ক। ড্ৰেইনেজ নহ'লে পানীটোতো সোমাবই, ড্ৰেইনৰ ব্যৱস্থা নাই কাৰণেই পানীটো মানে জমা হৈ গৈছে।